মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা। যিহেতু তোমালোকৰ থাৰ্ড ছেমিষ্টাৰ পৰীক্ষাবোৰ শেষ হৈ গ'ল, এতিয়া পুনৰ তোমালোকৰ ফ'ৰ্থ ছেমিষ্টাৰৰ ক্লাছবোৰ জানুৱাৰী 17-18 তাৰিখমানৰ পৰা আৰম্ভ হ'ব। গতিকে তাৰ আগতেই মই তোমালোকক চিলেবাছ কেইখন দিব বিচাৰিছোঁ যাতে তোমালোকে পঢ়া আৰম্ভ কৰিব পাৰা আৰু লগতে ফ'ৰ্থ ছেমিষ্টাৰত তোমালোকে কেইখন পেপাৰ পঢ়িব লাগিব তাৰো এটা ইনফৰমেশ্যন দিবৰ কাৰণে মই আগবাঢ়ি আহিছোঁ। এতিয়া তোমালোকে চোৱা, মই এখন এডুকেশ্যনৰ মেজৰ পেপাৰ লৈছোঁ। এডুকেশ্যনৰ চিলেবাছখন লোৱাৰ কাৰণে এডুকেশ্যনৰ পেপাৰখিনি আছে, কিন্তু এজ এ হ'ল মই কথাটো ক'ব বিচাৰিছোঁ, তোমালোকে যিটো ছাবজেক্টতেই মেজৰ পেপাৰ নোলোৱা, এইবাৰ তোমালোকে মেজৰ পেপাৰ 4খন পঢ়িব লাগিব আৰু এখন মাইনৰ, যিটো ছাবজেক্টৰে মাইনৰ পেপাৰ পঢ়িছিলে তাৰ এখন মাইনৰ পেপাৰ পঢ়িব লাগিব। আৰু তোমালোকে যি ছাবজেক্টতে আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক, গোটেই ফৰ্মেটটো কিন্তু একেটাই, চবতে কিন্তু মেজৰ পেপাৰ তোমালোকে 4খন পেপাৰ পঢ়িব লাগিব প্ৰত্যেকটো ছাবজেক্টৰে আৰু এখন মাইনৰ। এতিয়া ইয়াত তোমালোকৰ GC, SEC, VACA ছাবজেক্টবোৰ নাইকিয়া হৈ গ'ল। এতিয়া কমপ্লিট তোমালোকে 5খন পেপাৰ পঢ়িব লাগিব, মেজৰ পেপাৰ 4খন আৰু এখন মাইনৰ পেপাৰ। গতিকে সেই কথাটো তোমালোকে পূৰা ভালকৈ জানি লোৱা। যিহেতু থাৰ্ড ছেমিষ্টাৰ পৰীক্ষা শেষ হৈ গ'ল, এতিয়া তোমালোকে ফ'ৰ্থ ছেমিষ্টাৰত GC, VC বা SEC লগত কোনো কথা নাথাকে, মাত্ৰ তোমালোকৰ মেজৰ পেপাৰ। যদি কোনোবা এডুকেশ্যনত মেজৰ লৈছা, এডুকেশ্যনৰ 4খন মেজৰ পেপাৰ, ইকনমিক্সত ল'লে ইকনমিক্সৰ, পলিটিকেলত ল'লে পলিটিকেলত, যি ছাবজেক্টতে মেজৰ নোলোৱা সেই ছাবজেক্টটোৰ 4খন মেজৰ পেপাৰ পঢ়িব লাগিব আৰু যিটো ছাবজেক্টত তোমালোকে মাইনৰ লৈছিলা সেই ছাবজেক্টটোৰ এখন পেপাৰ মাইনৰ পঢ়িব লাগিব। এতিয়া যিহেতু মই ফ'ৰ্থ ছেমিষ্টাৰৰ যিখন চিলেবাছ লৈলোঁ এখন এডুকেশ্যনৰ চিলেবাছ, সেইকাৰণে এডুকেশ্যনৰ পেপাৰখিনি ইয়াত আছে আৰু যি ছাবজেক্টৰে তোমালোকক চিলেবাছ নালাগক মই চিলেবাছখিনি দি যাম লাহে লাহে আৰু যিমান পাৰোঁ ইনফৰমেশ্যন তোমালোকক দিবলৈ চেষ্টা কৰিম। এতিয়া চোৱা, যিহেতু এডুকেশ্যনৰ এখন চিলেবাছ, এডুকেশ্যনৰ তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত এখন পেপাৰ, ছেকেণ্ড ছেমিষ্টাৰত এখন পেপাৰ আৰু থাৰ্ড ছেমিষ্টাৰত 2খন পেপাৰ, টোটেল তোমালোকে 4খন মেজৰ পেপাৰ পঢ়িলা। এতিয়া যিহেতু 4খন পেপাৰ পঢ়িবা, কিন্তু কণ্টিনিউ হিচাপে চাবলৈ গ'লে তোমালোকে C5, C6, C7, C8 এনেকুৱা ধৰণে হ'ব তোমালোকৰ কোডটো। সেইকাৰণে C5 যিখন পেপাৰ হ'ব সেইখনৰ নামটো হৈছে লাৰ্ণাৰ এণ্ড লাৰ্ণিং। C6ৰ যিখন পেপাৰ হৈছে এইটো এডুকেশ্যনেল টেকন'লজি। C7ৰ যিখন পেপাৰ হৈছে সেইখন হৈছে এডুকেশ্যন এণ্ড ৱেলবিং আৰু C8ৰ পেপাৰখন হৈছে ইনক্লুচিভ এডুকেশ্যন। আৰু যিহেতু তোমালোকে 3টা ছেমিষ্টাৰত এখন মাইনৰ পেপাৰ পঢ়ি আহিলা, এতিয়া এখন 4 নম্বৰ মাইনৰ পেপাৰ হ'ব, সেইকাৰণে মাইনৰ 4 হ'ব আৰু এখন হৈছে হিষ্ট্ৰী অফ ইণ্ডিয়ান এডুকেশ্যন। গতিকে এই গোটেই ফৰ্মেটটো তোমালোকৰ চব ছাবজেক্টতে কিন্তু ফ'ল' হ'ব। বাকী তোমালোকে একো পঢ়িব নালাগে, অকল এতিয়া মেজৰ আৰু মাইনৰ ছাবজেক্টটো পঢ়িলেই হ'ব। এতিয়া মই যিহেতু চিলেবাছ কেইখন এডুকেশ্যনেৰে দিছোঁ, নেক্সট যিটো ছাবজেক্টৰে তোমালোকক লাগে মোক জনাবা, মই তোমালোকক দিবলৈ চেষ্টা কৰিম। এতিয়া চোৱা, এখন এডুকেশ্যনৰ যিখন C5 পেপাৰ, সেই পেপাৰখন হৈছে লাৰ্ণাৰ এণ্ড লাৰ্ণিং C5 আৰু এখন 4 ক্ৰেডিটৰ পেপাৰ আৰু 60+40, যিটো এণ্ড ছেমিষ্টাৰ হ'ব 60 আৰু ইন ছেমিষ্টাৰ হ'ব 40 আৰু এণ্ড ছেমিষ্টাৰ হ'ব 60। গতিকে সেই ফৰ্মেটটো একেটাই, যিটো অলৰেডি তোমালোকে পৰীক্ষা দিলাই। এই কথাখিনি গোটেইখিনি তোমালোকে পঢ়ি চাবা। এতিয়া তোমালোকৰ ইয়াত তোমালোকৰ কেইটা দিছে, 4টা ইউনিট দিছে আৰু 4টা ইউনিটতে মাৰ্কছটো 15-15কৈ ভাগ কৰি দিছে। এতিয়া প্ৰথমৰ যিটো ইউনিট হৈছে সেই ইউনিটটো হৈছে গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট অফ দ্য লাৰ্ণাৰ। মই ভিতৰৰ ছাব পইণ্টবোৰ পঢ়ি দিয়া নাই, বহুত দীঘলীয়া হৈ যাব, তোমালোকে নিজে চাই ল'বা। এতিয়া এইটো ফাৰ্ষ্ট ইউনিটটো। তাৰপিছত ছেকেণ্ড যিটো ইউনিট হৈছে সেই ছেকেণ্ড ইউনিটটো হৈছে তোমালোকৰ নামটো হৈছে যে গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট অফ দ্য লাৰ্ণাৰ্ছ। এইটো ফাৰ্ষ্ট ইউনিট, একেলগে চিলেবাছখন আহি গ'ল। এইটো ফাৰ্ষ্ট ইউনিট 15। ছেকেণ্ড ইউনিটটো হৈছে আণ্ডাৰষ্টেণ্ডিং লাৰ্ণাৰ্ছ লাৰ্ণিং 15, এইটো মাৰ্কছ দিয়া আছে। ভিতৰত বহুত ছাব পইণ্ট আছে, তোমালোকে চাবা। থাৰ্ড যিটো ইউনিট হৈছে আণ্ডাৰষ্টেণ্ডিং ডিফাৰেঞ্চ বিটুইন লাৰ্ণাৰ্ছ, কাৰণ ইমানেই চিলেবাছখন দীঘলীয়া, এটা পেজতে এটা স্ক্ৰীনশ্বটতে শেষ নহয়, সেইকাৰণে 3টামান স্ক্ৰীনশ্বট ল'বলগীয়া হৈছে, তোমালোকে সেইটো মিলাই চাই ল'বা। মই কণ্টিনিউ তেনেকৈ দিছোঁ। এইটো থাৰ্ড ইউনিটটো ক'লোঁ। এতিয়া ফ'ৰ্থ ইউনিটটো হৈছে ইছ্যুজ এণ্ড কনচাৰ্ন ইন অৰ্গেনাইজিং লাৰ্ণিং। এতিয়া ইয়াত চোৱা, ভিতৰত বহুতবোৰ ছাব পইণ্ট আছে, গোটেই ছাব পইণ্টবোৰ চাবা। খালি তোমালোকে এই পেপাৰখনত তোমালোকৰ 4টা ইউনিট আছে আৰু 4টা ইউনিটতে 15-15কৈ মাৰ্কছ ডিষ্ট্ৰিবিউট কৰি দিছে, মুঠতে 60 মাৰ্কছ হ'ব। বাকী যিটো 40 মাৰ্কছ হ'ব সেই ইণ্টাৰনেল এছেছমেণ্টৰ ইন ছেমিষ্টাৰৰ, সেই 40 মাৰ্কছটো কেনেকৈ, 2টা তোমালোকৰ ছেছনেল পৰীক্ষা হ'ব। বাকী 20 মাৰ্কছৰ তোমালোকৰ প্ৰেক্টিকেল এণ্ড এছাইনমেণ্ট অফ এনি টপিক হ'ব পাৰে, যিটো প্ৰিপেয়াৰিং এটা এছাইনমেণ্ট দিব পাৰে।
বা তাৰ ভিতৰতে বেলেগ গ্ৰুপ ডিছকাশ্যন হ'ব যিখিনি তোমালোকে অলৰেডি হৈ গৈছে ফৰ্মেটটো তোমালোকে জানা সেইকাৰণে ইমান ডিটেইলছ নাযাওঁ কিন্তু গোটেই বস্তুটো 40 মাৰ্কছৰ ফৰ্মেটটো সেইটোৱে তলত দিয়াই আছে তোমালোকে এইটো চাই ল'বা এখন C5 পেপাৰ এটা C6 যিখন পেপাৰ হ'ব সেইখনৰ নামটো হৈছে এডুকেশ্যনেল টেকন'লজি আৰু ইয়াতো তোমালোকৰ 4 ক্ৰেডিটৰ পেপাৰ আৰু এইটো 60+40 এতিয়া ইয়াত 60+40 যিখন পেপাৰ এখনৰ ফাৰ্ষ্ট ইউনিটটো হৈছে তোমালোকৰ ইয়াত 5টা ইউনিট আছে 12কে মাৰ্কছ ভাগ কৰি দিছে ফাৰ্ষ্টৰ যিটো ইউনিট সেইটো হৈছে এডুকেশ্যনেল টেকন'লজি ভিতৰৰ মই চাপইণ্টবোৰ পঢ়ি নাযাওঁ তোমালোকে চাবা আৰু ছেকেণ্ড ইউনিটটো হৈছে ICT ইন এডুকেশ্যন তাৰপাছত ইয়াত 3 নম্বৰ যিটো ইউনিট দিছে সেইটো দিছে চোৱা কমিউনিকেশ্যন এণ্ড টেকন'লজি কমিউনিকেশ্যন এণ্ড টিচিং লাৰ্ণিং 3 নম্বৰ ইউনিট 12 মাৰ্কছ আৰু 4 নম্বৰটো দিছে ইনষ্ট্ৰাকশ্যনেল ষ্ট্ৰেটেজিছ তাৰপিছত 5 নম্বৰটো দিছে কনচেপ্ট এণ্ড লাৰ্ণিং ৰিচোৰ্চেছ এতিয়া ইয়াৰ ভিতৰত বহুতবোৰ কনচেপ্ট আছে তোমালোকে সেই গোটেই বস্তুটো ডিটেইলছ পঢ়ি চাবা আৰু ইয়াত তোমালোকৰ টোটেল কেইটা দিছে 5টা ইউনিট দিছে আৰু প্ৰতি 5টা ইউনিটতে 12 মাৰ্কছকৈ ভাগ কৰি দিছে আৰু বাকী 40 মাৰ্কছৰ যিটো ডিষ্ট্ৰিবিউশ্যন সেইটো একেটাই দুটা তোমালোকৰ ছেশ্যনেল পৰীক্ষা হ'ব 10 মাৰ্কছৰ আৰু বাকী 20 মাৰ্কছটো তোমালোকৰ গ্ৰুপ ডিছকাশ্যন এছাইনমেণ্ট প্ৰজেক্ট যিয়ে দি দিয়ে সেইটো টিচাৰে দিব টিচাৰে ডিপেণ্ড কৰিব টিচাৰৰ ওপৰত তাৰপাছত যিখন C7 পেপাৰ হ'ব সেইখনৰ নামটো হৈছে এডুকেশ্যন এণ্ড ৱেলবিং সেইখনো 60+40 আৰু 4 ক্ৰেডিটৰ পেপাৰ আৰু এইখনত তোমালোকৰ 4টা ইউনিট আছে ইয়াতো তোমালোকৰ 15কে মাৰ্কছ দিছে প্ৰথমতে হৈছে কি কনচেপ্ট তাৰপাছত কি দিছে চোৱা এইখিনি ভিতৰৰ চাব পইণ্টবোৰ 2 নম্বৰটো দিছে মেণ্টেল হেল্থ ইছ্যুজ এণ্ড এডলেঞ্চ এণ্ড য়োগা এডাল্টছ য়ং এডাল্টছ তাৰপিছত দিছে তোমালোকৰ 3 নম্বৰটো দিছে এডুকেশ্যন এণ্ড পজিটিভ সাইকোলজি এণ্ড পজিটিভ এডুকেশ্যন আৰু যিটো তোমালোকৰ 5 নম্বৰটো দিছে পাৰ্চনেল ডেভেলপমেণ্ট এণ্ড গোটেইটো বস্তু একেলগে ওলোৱা নাই এইটো এইখিনি দিয়া হৈছে একেলগে এনহেন্সমেণ্ট গতিকে এইটো চোৱা 5 নম্বৰ 4 নম্বৰ ইউনিট 4টা ইউনিটত তোমালোকক 15কে মাৰ্কছ ভাগ কৰিছে আৰু বাকীখিনি একেখিনি গতিকে মই 5খন চিলেবাছ একেলগে দিছোঁ গতিকে তোমালোকৰ খেলি মেলি কৰিবলগীয়া কথা নাই ষ্টেপ বাই ষ্টেপ দিছোঁ মই বস্তুখিনি চাবা খালি একেটা পেজতে একেটা স্ক্ৰীনশ্বটতে অহা নাই কাৰণ বহুত দীঘলীয়া চিলেবাছখন তোমালোকে যদি PDFটো উলিয়াই চোৱা চাবা বহুত দীঘলীয়া হয় বস্তুখিনি তাৰপাছত যদি কোনোবাই তাৰপিছত থাকিলে 7-8ৰ পেপাৰখন সেইখন হৈছে ইনক্লুচিভ এডুকেশ্যন সেইখনো তোমালোকৰ 8 নম্বৰ পেপাৰ হ'ব C8 হ'ব আৰু এইখনো তোমালোকৰ 60+40 যিটো 4 ক্ৰেডিটৰ পেপাৰ আৰু ইয়াত তোমালোকৰো 4টা ইউনিট আছে যিহেতু 15কে ভাগ কৰি দিছে এইটো আণ্ডাৰষ্টেণ্ডিং চিলড্ৰেন উইথ ডিভাৰ্ছ নিডছ ইন্ট্ৰডাকশ্যন টু ইনক্লুচিভ এডুকেশ্যন তাৰপাছত 3 নম্বৰটো দিছে পলিচিজ এণ্ড লেজিছলেশ্যন ফৰ ডিভাৰ্ছ নিডছ এণ্ড এডুকেশ্যন এণ্ড ৰিহেবিটেবিলিটিজ গতিকে এইখিনি চাবা অৰ্গেনাইজেশ্যন এণ্ড মেনেজমেণ্ট অফ স্কুলছ টু এড্ৰেছ ছ'চিঅ' কালচাৰেল ডিভাৰ্চিটি গতিকে এইখন হৈছে তোমালোকৰ 8খন পেপাৰ আৰু বাকী 40 মাৰ্কছটো একেই এতিয়া মই জাষ্ট তোমালোকক চিলেবাছখিনিয়ে দিছোঁ কাৰণ ময়ো এই পেপাৰকেইখনৰ ওপৰত ইমান বেছি আইডিয়া হোৱা নাই যিমান পাৰোঁ মই আগৰ পেপাৰৰ লগত CBCS কোৰ্চৰ কিবা যদি মিল থাকে তোমালোকক যিমান পাৰোঁ মই ইনফৰমেশ্যন দিবলৈ পাৰিম আৰু লগতে যিহেতু কিতাপবোৰ তোমালোকৰ বজাৰত এতিয়ালৈকে চাগে ওলোৱা নাই হ'লেও তোমালোকে নিজে কিতাপৰ দোকানত খবৰ কৰিবা আৰু বাকী যদি কোনোবাই মাইনৰ এডুকেশ্যনত পঢ়িছিলা তেতিয়াহ'লে 4th ছেমিষ্টাৰত যিখন মাইনৰ পেপাৰ পঢ়িব লাগিব সেইখন হৈছে হিষ্ট্ৰী অফ ইণ্ডিয়ান এডুকেশ্যন সেইখন একেই 4 ক্ৰেডিটৰ পেপাৰ 60+40 আৰু সেইখনৰ চিলেবাছত তোমালোকৰ কেইটা ইউনিট দিয়া হৈছে টোটেল ইয়াতো তোমালোকৰ ইউনিট দিয়া হৈছে 15 মাৰ্কছকৈ দিছে যদি এইখনো তোমালোকৰ 4টা ইউনিট দিয়া হৈছে এডুকেশ্যনেল হেৰিটেজ অফ ইণ্ডিয়া তাৰপাছত 2 নম্বৰটো দিয়া হৈছে তোমালোকৰ 2 নম্বৰ ইউনিটটো তাতে গুচি গ'ল এইটো 3 নম্বৰ ইউনিট আণ্ডাৰষ্টেণ্ডিং ডিফাৰেঞ্চ বিটুইন লাৰ্ণাৰ্ছ আৰু ইছ্যুজ এণ্ড কনচাৰ্ণ অফ অৰ্গেনাইজিং লাৰ্ণিংছ আৰু ইয়াতো একে 40 মাৰ্কছ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ কাৰণে দিয়া আছে 20 মাৰ্কছৰ দুটা এছেছমেণ্ট পৰীক্ষা হ'ব 20 মাৰ্কছৰ গ্ৰুপ ডিছকাশ্যন হ'ব গোটেই প্ৰচেছটোৱে একেই গতিকে তোমালোকে এইখিনি চিলেবাছখিনি চাবা আৰু যদি কিবা বেলেগ ধৰণেও লাগে মই তেতিয়াহ'লে দিম একেলগে 4খন চিলেবাছ 4খন নহয় টোটেল 5খন চিলেবাছ ইয়াত মই দাঙি ধৰিছোঁ তোমালোকৰ এডুকেশ্যনৰ মাইনৰ আৰু এডুকেশ্যনৰ যি 4খন মেজৰ পেপাৰ হ'ব সেই 4খন মেজৰ পেপাৰ গতিকে এইখিনি তোমালোকে চাবা আৰু ৰেফাৰেঞ্চ বুক অলৰেডি
বজাৰত ওলাব লাহে ধীৰে এতিয়ালৈকেতো মই ৰেফাৰেঞ্চ বুকৰ একো ইনফৰমেশ্যন পোৱা নাই যদি মই পাওঁ তোমালোকক যিমান পাৰোঁ চেষ্টা কৰিম জনাম আৰু ইয়াৰ পাছতো যাৰ যাৰ যি ছাবজেক্টৰ চিলেবাছ দৰকাৰ হয় তোমালোকে মোক জনাবা মই চিলেবাছখিনি দিবলৈ চেষ্টা কৰিম মুঠতে এটা কথা মনত ৰাখা যিহেতু তোমালোকে 4th ছেমিষ্টাৰৰ পৰা কোনো VSC পেপাৰ AC পেপাৰ জেনেৰিক পেপাৰ পঢ়িব নালাগে মাত্ৰ তোমালোকে মেজৰ পেপাৰ পঢ়িব লাগিব 4খন যিটো ছাবজেক্টত মেজৰ পঢ়ি আছা আৰু মাইনৰ পেপাৰ পঢ়িব লাগিব যিটো ছাবজেক্টত মাইনৰ পঢ়িছা তাৰ এখন পেপাৰ গতিকে টোটেল তোমালোকে কেইখন পেপাৰ পঢ়িবা 5খন পেপাৰ 4খন মেজৰ পেপাৰ আৰু এখন মাইনৰ পেপাৰ টোটেল 5খন পেপাৰ পঢ়িবা এইটোৱে হৈছে তোমালোকৰ ফৰ্মেট গতিকে মই তোমালোকক আগতীয়াকৈ জনাইছোঁ যাতে তোমালোকে বস্তুখিনি যদি গোটাই ল'ব পাৰা অলপ পঢ়াটো আৰম্ভ কৰিব পাৰা যিহেতু তোমালোকৰ টাইমটো খুব সোনকালে শেষ হৈ যায় ছেমিষ্টাৰ সেইকাৰণে পঢ়াখিনি সোনকালে আৰম্ভ কৰি দিয়া আশা কৰোঁ মই দিয়া ভিডিঅ'টোৱে তোমালোকক অলপ হ'লেও সহায় কৰিব ধন্যবাদ